বিকলাঙ্গ হৰেন্দ্ৰ নাথ ৰায় ইমান দিনে কিয় বঞ্চিত হ'ল চৰকাৰী আঁচনিৰ পৰা? ইয়াৰ কোনো সু উত্তৰ আছেনে এই বিয়াগম বিভাগীয় কৰ্তৃপক্ষৰ? ধুবুৰী জিলাৰ গোলকগঞ্জ থানাৰ অন্তৰ্গত পশ্চিম ৰতিয়া 10 তৃতীয় খণ্ড গাঁৱৰ যতীন্দ্ৰনাথ ৰায়ৰ 27 বছৰীয়া বিকলাঙ্গ যুৱক হৰেন্দ্ৰ নাথ ৰায়ে আজিলৈকে নাপালে কোনো চৰকাৰী সা সুবিধা। কিয় এই বিকলাঙ্গ যুৱকজন আজিলৈকে কোনো ধৰণৰ চৰকাৰী আৰ্থিক সাহায্য আঁচনিৰ পৰা বঞ্চিত হৈ আছে সেয়া বিভাগীয় কৰ্তৃপক্ষৰ নজৰত পৰিছেনে নাই সেয়া এক বিচাৰ্য বিষয়। সকলো বিকলাঙ্গ ব্যক্তিয়ে অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ অন্তৰ্গত দীনদয়াল দিব্যাংগ পেঞ্চন আঁচনিৰ অধীনত পেঞ্চন লাভ কৰি আহিছে। কিন্তু এই নিৰহ দৰিদ্ৰ পৰিয়ালটো আজিলৈকে কোনো ধৰণৰ চৰকাৰী সা সুবিধা লাভ কৰা নাই। বৰ দুখৰ কথা যে যুৱকজন বিগত 7 বছৰ ধৰি বিকলাঙ্গ হৈ হাত আৰু ভৰি দুয়োটাই হেৰাইছে। উল্লেখযোগ্য যে বিয়াৰ এটা বছৰৰ ভিতৰতে মটৰ চাইকেল দুৰ্ঘটনাত যুৱকজনৰ হাত আৰু ভৰি হেৰুৱাই বিকলাঙ্গ হৈ পৰে। তেওঁৰ পিতৃৰ খেতিৰ মাটি বিক্ৰী কৰি চিকিৎসা কৰাৰ পিছতো সুস্থ হৈ নুঠিল। হৰেন্দ্ৰ নাথ ৰায়ৰ এটা 7 বছৰীয়া কন্যা সন্তান আছে। তাইৰ পঢ়া শুনাৰ খৰচো ভালকৈ যোগান ধৰিব পৰা নাই। উল্লেখ্য যে এই বিকলাঙ্গ যুৱকজনে বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত প্ৰাৰ্থনা জনায় যে অতি সোনকালে যাতে সমাজ কল্যাণ বিভাগৰ পৰা দীনদয়াল দিব্যাংগ পেঞ্চন অথবা কোনো সদাশয় ব্যক্তি বা দল সংগঠনে তেখেতক যাতে সহায়ৰ হাত আগবঢ়ায় আমাৰ চেনেলৰ যোগেদি সকলো ব্যক্তিলৈ সহায়ৰ বাবে অনুৰোধ জনাইছে। যদি কোনো সদাশয় ব্যক্তিয়ে দিব্যাংগজনক সহায় বা সাহায্য দিব বিচাৰে এই IFCI SBIN 002063 364716 20147 একাউণ্ট নম্বৰত দি উপকৃত কৰিব বুলি আশা কৰি ৰাখিছে। দূৰভাষা 9957790433। পিছে আমাৰ এই প্ৰতিবেদন চোৱাৰ পিছত অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগে এই বিকলাঙ্গজনৰ দুখ কষ্ট বুজি পায়নে বা সহায় কৰিবনে সেয়া হ'ব সময়ত লক্ষণীয় বিষয়। গোলকগঞ্জৰ পৰা তপন ৰায়ৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। আমার চলার মতন তো নাইনি কিছুই। তা মোর একটা অনুরোধ যাতে মোর পরিয়াল খুব একটা দুঃখত পড়ি আছি, তার জন্য মুই একটা অনুরোধ করং যাতে রাইজ আরও সরকারের কাছে অনুরোধ করং যে আমার পরিয়ালটা মুই তো মরিমে থাকি নং, তাতে ইমের পরিয়ালটা কিঞ্চিত মাত্র চলার মতন সুবিধা করি মোক দেয় আর কি। না পায় তার মানে বিকলাঙ্গ সার্টিফিকেটখান পাইল কত কষ্ট করিয়ে, কিন্তু আজি পর্যন্ত কোনো বিকলাঙ্গ কাগজ মেলাটাই দিছি, দেওয়ার পিছতো কোনো টাকা পয়সা পায় লিখে না, যাতে পেনশনটা পায় আর কি বিকলাঙ্গ। ওনার নাম কি? হরেন্দ্রনাথ রায়। একটা বেটি, উনিও যতদিন হলে অ্যাক্সিডেন্ট হবার, বেটিও অতদিন হলে জন্ম হবার, 4 দিন পরে অ্যাক্সিডেন্ট হওয়াতে করিয়েছে। অসুবিধা মানে সেই অসুবিধা হয়ে আছে। মুই কোন পয়সা করে পাং। আপনি কি করে? কি কাম করে? দিন মজুরি করে খাই, জমা যেটাকে জমি ওটাকে বিক্রি শেষ, এইটুকুই মোর আর কি। মোর নাম হরেন্দ্রনাথ রায়, গাঁও রতিদহ তৃতীয় খণ্ড, ডিস্ট্রিক্ট ধুবুৰী, আসাম। মই 7 বছৰ পৰা মানে বিকলাঙ্গ হ'লোঁ, এক্সিডেণ্ট হ'লোঁ। কেনেকৈ এক্সিডেণ্ট? বাইক চলাইখিনি এক্সিডেণ্ট হ'লোঁ। তাৰপৰা কিমান ট্ৰিটমেণ্ট কৰিলোঁ, গুৱাহাটীত কৰিলোঁ আৰু ক'তো কৰিলোঁ, তথাপি নহ'ল ঠিক। এতিয়া মানে দিশাহাৰা হৈ গৈছে। ঘৰখিনিত মই মানে এতিয়া কি ক'ম, বহুত কিবা কিবি হ'ল।
ছোৱালী এটা জন্ম দিলোঁ, ছোৱালী জন্ম দিয়া এতিয়া কষ্ট বহুত, খাবলৈ ভালকৈ নাপাওঁ। তাৰমানে ছোৱালী আছে আপোনাৰ? হয় হয়, ছোৱালী আছে, খাবলৈ নাপাওঁ, বহুত টেনশ্যন। আপোনাৰ সংসাৰটো কেনেকৈ চলে? বহুত কষ্টত চলে খাব পাওঁ, মানে বহুত কষ্টত মাথা মাৰিব লাগে বহুত। এতিয়া কিবা যদি দিয়ে সহায় সহযোগিতা বহুত মানে মই শান্তি পাম। এইটো ৰাইজৰ ওপৰত মানে এইটো নিবেদন, মানে কি বিচাৰে ৰাইজৰ ওপৰত? সহায় সহযোগিতা বিচাৰোঁ মানে, ভাল হোৱাৰ কাৰণে। ভালৰ কাৰণে। উপায় নাই, মইতো এতিয়া ল'ৰাৰ মানুহ তো ভালতো হ'বই লাগিব ন। 27 বছৰ ৰানিং মোৰ বয়স, আৰু গোটেই জীৱনটো আছে মোৰ। চৰকাৰক কি আহ্বান জনাব? চৰকাৰৰ পৰা মুখ্যমন্ত্ৰী এইটো মোৰ আবেদন, মানে কঠোৰভাৱে। আপোনাৰ দিব্যাংগ পেঞ্চন মানে 21তে চাৰ্টিফিকেট বনালোঁ।